যুগ ধৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে দুটা নিয়ম নাই। আগৰ তিনিটা যুগত দুটা নিয়মত ধৰ্ম কৰিছিল। কলি যুগৰ মানুহে অকল নাম ল'লেই সমস্ত ফল পায়। সহজ উপায় দিছে দেই সাৰ্বজনীন সনাতন কৃষ্ণ। ভাগৱতৰ প্ৰতিটো কথাই আমাক নীতি নিয়মৰ কথাই কৈ আছে, কিন্তু কওঁতে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। এতিয়া ইয়াত নিমি ৰজা কোৱাৰ চলৰে কৈছে কি বুলি? সবাতে ঈশ্বৰ আছে জানিয়া মনত, মহন্তক কৰে প্ৰীতি মৈত্ৰ সমানত। যে আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে? সকলোতে যে ঈশ্বৰ আছে। যত জীৱ জংগম কীট পতংগম অগণগ জগতে ৰিতায়া, ঈশ স্বৰূপে হৰি সৰ্বভৈতে বৈঠহ জৈচন গগন ব্যাপী। আকাশত বায়ু যেনেকৈ সমস্ততে ব্যাপ্তমান হৈ আছে, ভগৱন্তও আত্মাৰূপে সমস্ততেই বিৰাজমান কৰি আছে। এই কথাটো যিসকলে জানে তেওঁলোকে ব্যৱহাৰ কৰিব জানে। আজি আমাৰ সমাজত ভাগৱত নুশুনাৰ কাৰণেই বহুত ধনী মানি বিদ্যাৱন্ত মানুহক মানুহে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। মনত ৰাখিব দেই, ব্যৱহাৰ কৰিব নাজানিলে আপুনি যিমান ধনৱন্ত বিদ্যাৱন্ত জ্ঞানী মানি নহওক কিংবা আপুনি কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। গতিকে প্ৰথম কথাটো আমি ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। কেনেকৈ? শাস্ত্ৰ শুনি। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন বুলি কৈছে। যি মানুহে শাস্ত্ৰ শুনে পঢ়ে আৰু বুজি পায় তেওঁৰ কেতিয়াও বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। যিসকলে ভাগৱত শুনিছে তেওঁলোকে মানুহক ব্যৱহাৰ কৰিব জানে। সমবয়সৰ জনক বন্ধু ব্যৱহাৰ কৰে, বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক মান্যতা সন্মান কৰে আৰু নিজ বা হীনজনক মৰমৰ চকুৰে চায়। গতিকে আমাক পুথিগত মানুহ জ্ঞানে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। আজি বহুত পিতৃ মাতৃয়ে পুথিগত জ্ঞান দি এই ভাগৱতৰ আপোনালোকৰ এই সত্ৰৰ দৰে বহু সত্ৰত এই ধৰণৰ আলোচনা নোহোৱাৰ কাৰণে তেনেকুৱা সত্ৰ এলেকাৰ বহুত ল'ৰা ছোৱালীক মাক বাপেকে পঢ়ুৱাই শুনাই পুথিগত ডিগ্ৰী, কাৰোবাক ডক্টৰেট, কাৰোবাক মানে ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল উচ্চ ডিগ্ৰীধাৰী পুত্ৰই, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ এৰিছে? আনতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আপোনালোকৰ এই সত্ৰ এলেকাৰ সকলো মানুহে যদি এনেকৈ প্ৰতি বছৰে ভাগৱত চৰ্চা কৰে, ইয়ালৈ তেনেকুৱা জীৱ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, ভাগৱতৰ চৰ্চা কৰা জেগালৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। গতিকে আমাৰ প্ৰথম কথাটো হৈছে যে আমাৰ ব্যৱহাৰ আমি কৰিব জানিব লাগিব। ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আজি বহুত সমাজৰ অপ্ৰিয় হৈ গৈছে। সেইকাৰণে কৈছে মহন্তত কৰে পিতৃ মৈত্য সমানত। জ্যেষ্ঠজনক মান্যতা দিয়ে, নিজ বা হীনজনক মৰমৰ চকুৰে চায় আৰু সমজনক বন্ধু ব্যৱহাৰ কৰে। আজি আপোনালোকে এজনী ছোৱালীক ডক্টৰেট ডিগ্ৰী দি ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা কৰি টেট মাষ্টৰণী কৰি ডাক্তৰণী কৰি পঠিয়াব পাৰিব। কিন্তু যদি আধ্যাত্মিক জ্ঞান তাৰ লগত যোগ কৰি নপঠায়, তেতিয়া আপোনাৰ ডিগ্ৰীধাৰী ছোৱালীজনী শহুৰ শাহুৰৰ ঘৰত শহুৰ শাহুৰৰ প্ৰিয় নহ'বও পাৰে। কিয়? তেওঁ যদি পুথিগত ডিগ্ৰীক প্ৰাধান্য দি আগৰ LP স্কুল ME স্কুললৈ পঢ়া শহুৰ শাহুৰক যদি মান্যতা নিদিয়ে, তেতিয়াহ'লে তেওঁৰ পুথিগত ডিগ্ৰীয়ে কেতিয়াও তেওঁক শহুৰ শাহুৰৰ প্ৰিয় কৰিব নোৱাৰিব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিওঁতে এই নৈতিক আৰু আধ্যাত্মিক জ্ঞান দি পঠিয়াইছে। কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ,
অতি স্নেহৰ অতি আদৰৰ। অজুনিকা তোমাকো লভিলোঁ যজ্ঞ ভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি এজনী পিতৃ মাতৃ মৰমৰ ছোৱালী, ত্ৰিভুৱনৰ নিৰুপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুযোগ্য স্বামী লগ পালা। আইসিতা স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামী সে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হৈছে স্বামী ভক্তি। স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা, স্বামী নুসোধাকৈ ক'লৈকো নাযাবা, স্বামীক আগতে খাবলৈ নিদিয়াকৈ নিজে নাখাবা, আৰু স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা, একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে। স্বামীৰ উপৰিও যদি শহুৰ শাহুৰ আছে তেওঁলোককো তুমি যথোচিত শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্তজনক। ঘৰখনত থকা দেউৰ ননন্দী জাঠাল বৰ্জনাকে প্ৰমুখ্য কৰি সকলোকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম চেনেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব যে মই কামদেৱাল অঞ্চলৰ পৰা এজনী বৰ ভাল বোৱাৰী বিয়া কৰে আনি। গতিকে এজনী ছোৱালীৰ আচৰণে গাঁওখনৰ সমাজখনৰ বংশৰ মৰ্যাদা কঢ়িয়াই আনিব, আৰু এইখন সত্ৰৰ এলেকাৰ পৰা বহুত ছোৱালী ভৱিষ্যত বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব। গতিকে আমি ভাগৱতৰ আদৰ্শৰে আমি যাতে উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে দুখিত কৰোণা ক্ষমা কৰিবে বিপক্ষত, সেইজন জানিবা মধ্যম ভাগৱত। দুখীয়া মানুহক আমি কৰোণা কৰিব লাগে, অভাৱীজনক আমি অকণমান সহায় সহযোগিতাৰ হাত আগবঢ়াব লাগে, আৰু বিপক্ষজনক ক্ষমা কৰিব লাগে। আপোনাক কোনোবাই বেয়াকৈ ক'ব পাৰে, আপুনি যদি ওলোটাই আকৌ বেয়াকৈ কয় তেতিয়াহ'লে 50-50 হৈ যাব দেই। আপোনালোকে কোনোবাই নাজানি আপোনাক বেয়াকৈ ক'লে, আপুনি জানি পেলাই যদি ওলোটাই আকৌ তাক প্ৰতিশোধমূলকভাৱে কয়, তেতিয়া জনা আৰু নজনা দুজনৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে ক্ষমা গুণটো আমাৰ কেনেকুৱা হ'ব লাগে? উদ্ধৱক কৈছে মূতচিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহয়। নাই যিজনে হানি বোলে তাকেহে বুলিও ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। বোৱাৰীয়েকে যদি শাহুৱেকে অকণমান টানি কোৱা কাৰণে বোৱাৰীয়েকে যদি ভাবে প্ৰভু শাহুৱে মোক কোৱা নাই তোমাক কৈছে তুমি ব্যৱস্থা ল'বা, বাছ 100% শাহুৱেকৰ ব্যৱস্থা ভগৱানে লৈ ল'ব। মনত ৰাখিব কথাটো। তাকে নকৰি যদি ওলোটাই বোৱাৰীয়েও যদি শাহুৱেক প্ৰতিবাদ কৰে, দুইজনী 50-50 হৈ যাব। তেতিয়া আৰু কোনো ঈশ্বৰে ল'বলগীয়া দায়িত্ব নাথাকিব। এদিন অনন্ত শয্যাত ভগৱন্ত শুই আছে, লক্ষীয়ে ভৰি মাৰ্জন কৰি মানে আচমনি কৰি আছে। এবাৰ হঠাৎ তেওঁ বিচনাৰ পৰা উঠি দৌৰ মাৰিলে, লক্ষীক কোনো কথাই নক'লে। লক্ষীয়ে বাহিৰলৈ গৈ দেখিছে তেওঁ দৌৰি আছে। তেওঁ অবাক হৈ চাই আছে, কি হ'ল মানুহজনৰ, এওঁ একো এটা নোকোৱাকৈ এনেকৈ গুচি গ'ল। এইবুলি তেওঁ যোৱা ফালে চাই থাকোঁতে কিছু সময়ৰ পিছত তেওঁ হাঁহি হাঁহি উলটি আহিছে। তেতিয়া লক্ষীয়ে কৈছে কি হ'ল, তুমি মোক একো এটা নোকোৱাকৈ দৌৰ মাৰিলা? কি ক'বা, মই ভাগৱতত মই নিয়ম বান্ধি থৈ আহিছোঁ যে মই যদিও অব্যক্ত অদৃশ্য মানে অব্যক্ত মানে নিৰাকাৰ নিৰ্গুণ, মোৰ নাম ল'লেই মই দৃশ্যমান হৈ যাওঁ, আৰু যি গুণত মাতে মই সেই গুণৰে কাম কৰি দিওঁ। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান, ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মনকাম, অন্তৰতে দেই সমিধান। আপুনি কি বিপদত পৰিছে ভগৱন্তক জনাওক, ভগৱন্ত আপোনাৰ হৃদয়তে আছে। হৰিষি কেৱলে সঁচা মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আপুনি হৃদয়ৰ কৃষ্ণক জনাওক, আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব। এজন লোকে মাৰিবৰ কাৰণে লাঠি এডাল লৈ খেদি গ'ল। তেওঁ ভগৱানক ক'লে প্ৰভু তুমি মোক ৰক্ষা নকৰিলে মোৰ আৰু উপায় নাই, মই শুনাৰ লগে লগে তোমাক ক'বলৈ সময় নাই, মই দৌৰি গুচি গ'লোঁ তেওঁক বাচাবৰ কাৰণে। ওচৰ পাওঁতেই তেওঁ সন্মুখত লাঠি এডাল দেখি
উভালি লৈ পেলাই যেতিয়া উভতি ধৰিলে কেনেকৈ মাৰ বুলি, মই তেতিয়া গুচি আহিলোঁ আৰু। তাৰমানে তেওঁৰ দায়িত্বটো তেওঁ যেতিয়া নিজেই লৈ ল'লে, মই গুচি আহিলোঁ আৰু। মনত ৰাখিব কথাটো। গতিকে আপোনাক কোনোবাই গালি পাৰিলে বা বেয়া ব্যৱহাৰ কৰিলে আপুনি প্ৰতিবাদ নকৰিব, কৰিব পাৰিব, তেতিয়া 50-50 হৈ যাব, কোনোজনৰ মানে কম বেছ নহ'ব। গতিকে আপুনি যদি ঈশ্বৰত দি দিয়ে, মূতচিত্ত দিয়া যিটো জনমহা হয়, হানি অপমানৰ দুখ শোকক সহয়, তাকে সেই বুলিও ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাব। আপুনি ঈশ্বৰক দিব পাৰিব লাগিব দেই ক্ষমা গুণটো, যে মোক কোৱা নাই তোমাক কৈছে, কাৰণ আত্মাকহে কৈছে। আপোনাৰ নামধাৰী যাদৱ মাধৱ কল্পনা মাধৱীক কোৱা নাই, আত্মাক কৈছে। কোনে? আত্মাই কৈছে, আত্মাই আত্মাক কৈছে। গতিকে তেওঁত আপুনি অৰ্পণ কৰি দিব পৰা গুণটো আমাৰ থাকিব লাগিব। আজি সেই ক্ষমা গুণ নোহোৱাৰ কাৰণেই আমাৰ পৰিয়ালত অথন্তৰ হয়, বাক বিতন্তা হয়, কোনেও কাৰো কাটিহা নসহে, ইত্যাদি ইত্যাদি। কিন্তু ভাগৱতৰ পৰা যদি আমি সেই নিয়মখিনি উপলব্ধি কৰোঁ, তেতিয়াহ'লে আমাৰ সেই সমস্যাৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। তাকে কৈছে যে সেইজন জানিবা মধ্যম ভাগৱত, যিজনে ক্ষমা কৰিব পৰা গুণটো যাৰ গাত আছে তেওঁ মধ্যম ভকত বুলি কৈছে। তাৰপিছত কৈছে নোপজয় ভক্তক মান্য নকৰে প্ৰাণীক, একে প্ৰতি মাত্ৰ আৰাধে হৰিক, জানিবা আৰুহ সিটো ভকত প্ৰথম, অনুক্ৰমে সিও পাছে হৈবেক উত্তম। আজি আমাৰ সমাজত বহুত মানুহে গুৰুগৃহত সোমাই ঈশ্বৰ উপাসনা শৰণ ভজনৰ মন্ত্ৰ হয়তো বহুতে নকৰে। কি কৰে? কৃষ্ণৰ ফটো এখন বা কিবা মূৰ্তি এটা ওচৰতে ধূপ এডাল জ্বলাই তেওঁ ঈশ্বৰক উপাসনা কৰে। আমাৰ ভাগৱতে কৈছে তুমি তেওঁক নিন্দা নকৰিবা, কাৰণ তেওঁৰো ঈশ্বৰৰ ওচৰত এটা ভক্তিভাৱ আছে, কিন্তু কেনেকৈ উপাসনা কৰিব লাগে সেই নিয়মটো নাজানি তেওঁ ফটোখনতে ধূপডাল ঘূৰাইছে বা মূৰ্তি এটাতে তেওঁ ধূপডাল জ্বলাই ঈশ্বৰ উপাসনা কৰিছে। তেওঁকো নিন্দা নকৰিবা, তেওঁ আৰূঢ় অৱস্থাত আছে, তেওঁ ভক্তিৰ মানে পথত গতি কৰি আছে। জানিবা আৰূঢ় সিটো ভকত প্ৰথম স্তৰত থকা ভকত সেইজন। মনত ৰাখিব, সেইটো প্ৰাকৃত ভকত বুলি কয়, যাৰ ঈশ্বৰৰ ওপৰত শ্ৰদ্ধা আছে, কিন্তু কেনেকৈ ঈশ্বৰক উপাসনা কৰিব লাগে ভাগৱত নুশুনাৰ কাৰণে তেওঁ সাধাৰণ ফটো, কৃষ্ণ ফটো এখন বা কৃষ্ণ মূৰ্তি এটাতে ধূপ এডাল জ্বলাই উপাসনা কৰিছে। আমি সেইজনকো নিন্দা কৰিবলৈ মানা কৰিছে ভাগৱতী, কিয়? তেওঁৰ ভক্তিৰ পথত আৰূঢ় হৈ আছে, আগবাঢ়ি গৈ আছে। তাৰপিছত কৈছে অনুক্ৰমে সিও পাছে হৈবেক উত্তম, আৰু সেইজনে যদি আজিৰ দৰে অনুষ্ঠানত আহে তেওঁ উত্তম ভগতৰ শাৰীলৈ উত্তৰণ হৈ গুচি যাব। মনত ৰাখিব কথাটো। গতিকে আমি কাকো নিন্দা কৰিব বা হেয় প্ৰতিপন্ন কৰিব নালাগে, এই তথ্য আমাক দিছে। তাৰপিছত কৈছে ত্ৰিবিধ ভকত এই শুনিলা নিৰপতি, যাৰ যেন ধৰ্মতাক কহিলোঁ সম্প্ৰতি। গতিকে গুণ অনুসৰি তিনি প্ৰকাৰ, প্ৰাকৃত ভকত, মধ্যম ভকত, উত্তম ভকত। গতিকে এই ধৰণে কৰ্মৰ ওপৰত আমাৰ তিনিটা ভাগত ভকতক ভগাই ওপৰত দেখুৱাইছে। শুনা সাৱধানে আৰু ইক্ষাকু নন্দন, কহোঁ আৰু মহাভাগৱতৰ লক্ষণ। তোমাক এতিয়া মহাভাগৱত মানে মহাভকতৰ লক্ষণ সম্পৰ্কে তোমাক কওঁ, শুনা। কৃষ্ণকে চিন্তে মনে নবাঞ্চে বিষয়, যদি ভোগ কৰে মনে দেখে মায়াময়। যে যিজনে কৃষ্ণকেই মনেৰে চিন্তা কৰে, কৃষ্ণৰ বিনে আৰু নাই বুলি মনতে গণ্য কৰে, আৰু যিবোৰ ভোগ কৰে সেইবোৰ মায়াময়, আজি আছে কালিলৈ নাই, এই ধাৰণা যিজনে কৰে, নকৰে আক্ৰোশ দেশ কিঞ্চিতো মনত, কাৰো প্ৰতি আক্ৰোশ হিংসা ভাৱ যাৰ মনত নাথাকে, সেইজন জানিবা উত্তম ভাগৱত। সেইজন উত্তম ভকত দেই। কাৰো প্ৰতি ঈৰ্ষা হিংসা ভাৱ আমাৰ থাকিব নালাগে। কাক কৰিব আপুনি হিংসা, কাক ঈৰ্ষা কৰিব? চবতেই ভগৱান আছে, চবতেই ভগৱান আছে। এই কথা যিসকলে জানে, যিগৰাকী শাহুৱেকে আত্মা দৃষ্টিত বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবে, আৰু যিগৰাকী বোৱাৰীয়েকে আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব পাৰে, সেইখন ঘৰত শাহু আৰু বোৱাৰীৰ মাজত কোনো ধৰণৰ মনোমালিন্য হ'ব নোৱাৰে। আজি এই দৰ্শনটো নজনাৰ কাৰণে বহুত শাহুৱেকে দেহ ধৰ্ম লৈ পেলাই বোৱাৰীয়েকক ব্যৱহাৰ কৰে। এওঁতো মোৰ ছোৱালী নহয়, এওঁ আমুকৰ জীয়েক বুলি ভাবে।
বহুত বোৱাৰীয়ে শাহুৱেকক আত্মা দৃষ্টিত মাক বুলি ভাবিব নোৱাৰে। এওঁ মোৰ মা নহয় নহয়, আমুকৰ মাহে। আপোনালোকে যিদিনালৈকে দেহৰ ধৰ্ম লৈ থাকিব সেইদিনালৈকে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। ভাগৱত শুনি যেতিয়ালৈকে আত্মা ধৰ্ম ল'ব নোৱাৰিব তেতিয়ালৈকে আপোনাৰ জীৱই জীয়াই থাকোঁতে শান্তি নাপাব, মনে ভবা শান্তিৰ পৰা বঞ্চিত হ'ব আৰু মৰিলে অধোগতি যাব আৰু জন্মচক্ৰত ঘূৰি থাকিব। গতিকে ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক আমি লাহে লাহে এৰিব লাগিব। একেদিনাই নোৱাৰিব পাৰে, লাহে লাহে আপোনালোকে সংস্কাৰ হৈ যাব লাগিব। তাৰপিছত কৈছে জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম দেহ প্ৰাণ মনোবুদ্ধি শৰীৰৰ ইটো ধৰ্ম। এই জন্ম মৃত্যুটো কেৱল শৰীৰৰহে হয়। মই আৰম্ভণিতে কৈছোঁ যেনে জীৱৰ মৃত্যু নাই, মৃত্যু কালছে দেহৰ, দেহৰেহে ধৰ্ম জনম মৰণ। দেহটোত ভোক পিয়াহ ক্ষুধা তৃষ্ণা ৰোগ ব্যাধি এইবোৰ চব দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আপুনি মনটোক যদি সংযম কৰিব পাৰে দেহে সেই শাস্তিৰ পৰা মুক্তি হ'ব। আৰু যদি মনটো সংযম কৰিব নোৱাৰি অখাদ্য খায়, অবস্তু খায়, তেতিয়া দেহে তাৰ শাস্তি ভুগিব লাগিব। ভাগৱতত কৈছে মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কাম কৰাৰ কাৰণে আমি শৰীৰত বিকাৰ ভুগিব লগা হয়। কিমান? 84 নৰক। নৰক মানে দুখ কষ্ট। কেতিয়া? জীয়াই থাকোঁতে। ক'ত? দেহত। গতিকে আমাৰ দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে, আপোনালোকৰ নিজৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে 3.5 হাত হয়। জুখি চাব। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ওকণি উফি হোৱালৈকে, চুলি সৰালৈকে, আৰু বাকী চোৱাত অৰ্শ গুল্ম পিত্ৰ কেঁচুমীয়া মূৰবিষ পেটৰ বিষ ইত্যাদি দেহে ভোগ কৰিব লাগিব। কিহৰ কাৰণে? মনৰ কৰ্মৰ কাৰণে দেহে ভোগ কৰিব লাগিব। এতিয়া মনক আমি যেতিয়ালৈকে সংযম কৰিব নোৱাৰিম দেহটো কেতিয়াও আমি সুস্থ কৰি ৰাখিব নোৱাৰিম। গতিকে আমাৰ গুৰুজনা বেদৰ দৰ্শনটো হৈছে জ্যেষ্ঠসকলে আমি সদায় আদৰ্শবিলাক দেখুৱাই যাব লাগিব। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অইনে ভাবে তাকো সেহি মহাধৰ্ম। ডাঙৰসকলে যিটো কাম কৰে সৰুবিলাকে তাকে ধৰ্ম বুলি অনুকৰণ কৰে। অনুজসকলে অগ্ৰজসকলক অনুকৰণ কৰি থাকে। এইটো শিক্ষাবিদ পণ্ডিত, দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, মহাপুৰুষ গুৰুজন আৰু ভাগৱতে আমাক দেখুৱাইছে। গতিকে আমাৰ জ্যেষ্ঠসকলৰ আদৰ্শ কি হ'ব লাগে? শুই উঠি গা পা ধুই প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছতে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে ঈশ্বৰ সেৱা, গুৰু সেৱা নকৰাকৈ, মনটো মানে শুদ্ধ নকৰাকৈ পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব নালাগে। আজি এই কথাটো নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ, বহুত জ্ঞানী মানুহে শুই উঠিয়েই মুখখন ধুয়ে ভূত জগত আগবাঢ়ে। অৰ্থাৎ বহুতে কয় বুজিছা, মোৰ মুখখন ধুই লাল চাহ একাপ, শুকান ৰুটি এটা নাখালে, বা মোৰ তামোল এখন বা চাদা এপালি নাখালে, বা কিবা এটা নকৰিলে মোৰ পিছৰ কামখিনিলৈ আগুৱাব নোৱাৰোঁ। এয়া হৈছে মনৰ অধীন। আপোনালোকে যদি মনৰ অধীন হৈ যায় আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব। কাৰণ মন চঞ্চল মনে আমাক বিপথে লৈ যায়। গতিকে মনে কৰা পাপৰ ফলটো দেহে ভোগ কৰিব লাগে। এই কথা জানি আপোনালোকে প্ৰথমতে গুৰু সেৱা কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আৰু আপুনি যদি সেই নিয়মটো প্ৰৱৰ্তন কৰি থৈ যায় তেতিয়া নাতি পুতিবিলাকেও ভাবিব আমাৰ আইতা ককাই গা নোধোৱাকৈ একো বস্তু নাখায়, ঈশ্বৰ উপাসনা নকৰাকৈ একো বস্তু নাখায়। গতিকে আপোনালোকে দেখুৱাই যোৱা আদৰ্শৰে যাতে আমি উঠি অহা প্ৰজন্মক আমি নীতি আদৰ্শ সদাচাৰৰ মাজলৈকে আনিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে ইখনক মূৰ বুলি নমানে মনত, জানিয়া নিৰ্পদোষিটো উত্তম ভকত। এই দেহটোৰ অনিত্য অশ্বাশ্বত বুলি ভাবি আত্মাক যি প্ৰাধান্য দিব সেইসকল হ'ব উত্তম ভকত। তাৰপিছত কৈছে যে একে মাধৱত মাত্ৰ কৰিলে আশ্ৰয়, কাম্য কৰ্ম বাসনাক তেজিলে হৃদয়, হৰিৰ স্মৰণ মনে নচাৰে সতত, সেইজন জানিবা উত্তম ভাগৱত। যে আমি কোনো বস্তু কামনা কৰিব নালাগে,
কামনা কৰি ঈশ্বৰক উপাসনা কৰিব নালাগে, নিষ্কামভাৱে কৰক। অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি, অৰ্জুন তোমাক মই কামৰ অধিকাৰ দিছোঁ, মা ফল কদাচন, মোৰ পৰা কোনো ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনেই বা কি। তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। তুমি নুখোজাকে মই দিম অৰ্জুন, তুমি মোৰ পৰা কোনো খুজিবা, তুমি নুখোজাকে দিয়া বোলে। প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই মানে নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই দিনটো কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক যথাসময়ত স্তনদান দিয়ে, ময়ো তোমাক তেনেকৈ যথাকৰ্ম তথা ফল দিম, তুমি মোৰ পৰা বিচাৰিব নালাগে। মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম, বেদে যাকো নিষেধ দিছে সেইটো অকৰ্ম, অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতে গল। এতিয়া বেদবিহিত কৰ্ম কৰিব লাগিব। আজি এই কামদেৱাল সত্ৰৰ সত্ৰাধিকাৰৰ পৰা ধৰি উদ্যোক্তাসকলে এইটো দুদিনীয়া বেদবিহিত কৰ্ম কৰিলে। ইমানবিলাক আত্মাক মাতি আনি আমাক ঈশ্বৰৰ কথা শুনাই দিলে। গতিকে আমাক জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰাৰ সৌভাগ্য দি দিলে। এইটো বেদবিহিত কৰ্ম। বেদে যাকো নিষেধ দিছে সেইটো কৰ্ম। বেদে কি কৈছে? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। আপুনি সেই কথা জানিও যদি কাৰোবাক হিংসা কৰে তেতিয়া আপোনাৰ কি হ'ব? পাপ আয় পৰপীড়ন, তেতিয়া পাপ হৈ যাব, তেতিয়া দুখ কষ্ট ভোগ কৰিব লাগিব। আমাৰ নিয়মবোৰ নজনাৰ কাৰণেই আজি আমাৰ উঠি অহা প্ৰজন্মই বিপদগামী হৈছে। আপোনালোকে যদি এই আদৰ্শৰে যদি ভাগৱতৰ বিষয়বস্তুখিনি যদি আমাৰ পুংখানুপুংখভাৱে উঠি অহা প্ৰজন্মক আমি যদি জনাব পাৰোঁ, তেতিয়া ইয়াতেই আপোনালোকে বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ, আৰু এইটো কৰিব নোৱাৰিলে নৰকৰ দুখ। সেইকাৰণে কপিলে মাকক কৈছে, স্বৰ্গ নৰক দুইকো ঐত্য দেখা আয়, কতো সুখে কতো দুখতে প্ৰাণ যায়। একেখন গাঁৱতে আছে, কোনোবাই সুখত কোনোবাই দুখত। সুখত থকাজন স্বৰ্গবাসী, দুখত থকাজন নৰকবাসী, আৰু নকুণ্ঠা হৈ যদি আছে বৈকুণ্ঠবাসী। যে নকুণ্ঠা হ'বলৈ হ'লে ভাগৱতৰ যিবোৰ সদাচাৰ সেইখিনি আমি জানিব লাগিব, জনাব লাগিব। তাৰপিছত কৈছে, কুলকৰ্ম বৰ্ণাশ্ৰম ধৰ্ম যত যত কৰন্তে নোপজে অহংকাৰ শৰীৰত। আমি কৰ্মবিলাক কৰোঁতে অহংকাৰ শূন্যভাৱে কৰিব লাগে দেই, অহংকাৰ ভাৱেৰে নহয়। আমি অহংকাৰ শূন্যভাৱে কৰিব লাগে। অহংকাৰী মানুহক কোনেও ভাল নাপায়। সেইকাৰণে আপুনি নিজক যদি সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰে, অহংকাৰ শূন্যভাৱে আপুনি আগবাঢ়ি যাব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি নম্ৰ ভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। আমাৰ জীৱনলৈ 5টা বস্তুৱে অহংকাৰ আনে, মনত ৰাখিব বেদৰ মতে দেই। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবচ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা অভিমানে যদি আপোনাৰ হৃদয়ত অৱস্থান কৰি থাকে, আপুনি কেতিয়াও আজিৰ দৰে অনুষ্ঠানলৈ আহি ঈশ্বৰৰ কথা শুনিব নোৱাৰিব। 1 নম্বৰ জাতি। মই নিজকে উচ্চ জাতি বুলি ভাবি পেলাই যদি আপুনি জাতিক লৈ গৰ্ব কৰে, তেতিয়া সাধাৰণ মানুহৰ লগত সেইজন মানুহে ভগতি কৰিব নোৱাৰিব। বিদ্যা, মই গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ আৰু দ্বিতীয় নাই, এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে, তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। মহতঞ্চ, মই গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ বুলি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি গৰ্ব অহংকাৰ কৰে, তেওঁ লগত নিয়া ধন ঘটা ভক্তি পথৰ পৰা আঁতৰি থাকিব লাগিব, তেওঁ ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে কোলাফালে নাচায়েই, নামাতেই। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। কাৰণ আপুনি যদি এই কামদেৱাল অঞ্চলত এগৰাকী ধুনীয়া ছোৱালী, বগা চগা ধুনীয়া ল'ৰা, বগা বোৱাৰী এজনী হৈ বা এজন মতা মানুহ বা মাইকী মানুহ হিচাপে যদি বসবাস কৰিছে, এয়া আমাৰ পূৰ্বজন্মৰ সাধনাৰ ফল। গতিকে আমি পূৰ্বজন্মত এনেধৰণৰ সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে ভগৱানক সাধনা কৰাৰ কাৰণেহে
আমি এই জন্মত সেই অৱস্থাৰ প্ৰাপ্ত হৈছোঁ। যদি আমি সেই কথা নুবুজোঁ তেতিয়াহ'লে আমাক সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। নাৰদকো বান্দৰ কৰি পেলাইছিল অভিমান কৰাৰ কাৰণে। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে যে হৰি কথা তেজিও আনত নেদৈ মন, কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্তন। আমাৰ হৰি কথা বিনে অন্য কথাত আমি গুৰুত্ব দিব নালাগে। কুল কৰ্ম বৰ্ণাশ্ৰম ধৰ্ম যত যত কৰন্তে নোপজে অহংকাৰ শৰীৰত, হৰি স্মৰণেষে যাৰ জনয় মনত, চিনিবা নিৰ্পতি সিটো মহাভাগৱত। যি সদায় ঈশ্বৰক চিন্তা কৰি থাকে কৰ্ম কৰোঁতে যাত্ৰা কৰোঁতে। আপোনালোকে যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিবলৈ ল'ৰা ছোৱালীক শিকাব। কৰ্মবিলাক কৰোঁতে ঈশ্বৰ অৰ্পণ কৰিবলৈ ক'ব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে কম প্ৰয়োজন। আমাৰ মনৰ কামনা ঈশ্বৰেহে পূৰণ কৰিব, আপুনি নিজে কৰিব নোৱাৰে। সেইকাৰণে আপুনি সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰাৰ আদৰ্শৰে নিজেও কৰে, যাতে পৰিয়ালটোৱে বা সমাজৰ লোকসকলে যাতে সেইধৰণে আগবাঢ়ি যায় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। তাসম্বাৰ যেন চিহ্ন পুচিলা নিৰ্পতি, দিলোহো সিদ্ধান্ত তাক শুনিলা সম্প্ৰতি। যে এতিয়া আমাৰ সপ্ৰেম ভক্তিৰ যিখিনি কথা তুমি মোক সুধিলা, মই সকলো কথা তোমাক বিতংকৈ ক'লোঁ। এবে তাসম্বাৰ শুনা যিমত স্বভাৱ, কি কহিবো ভকতৰ পৰম প্ৰভাৱ। যে ভকত হ'ব পাৰিলে তাৰ মহিমা কথা কৈ অন্ত কৰিব নোৱাৰি। নকৰে আপোন পৰ বুদ্ধিধন বিদে, সমস্তৰে একে আত্মা জানে যিটো চিত্তে। আত্মা দৃষ্টিত আমি সকলো সমান। এই ভাৱনাটো যিদিনা আমাৰ সৃষ্টি হ'ব সেইদিনা আমি জীৱন্ত মুক্ত হৈ যাম। সকলো লোকৰ সম ভাৱ নিৰূপম, জানিবা নিৰ্পটো সিটো ভকত উত্তম। আত্মা দৃষ্টিত আমি সকলো সমান। দেহৰ মতা মাইকী আছে, বগা ক'লা আছে, ওখ চাপৰ আছে, আপোন পৰ চুতবোৰ আছে, আত্মাৰ নাই। আত্মা কেনেকৈ আছে? ঋগ্বেদত কৈছে কেশাগ্ৰ শতভাগস্য শতাংশ স্বাদিচাত্মক, জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাদিটো হি চিৎকণ। আমাক যদি কোনোবাই সোধে যে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, তেতিয়া আমি ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটিটো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটোতো সিমান। দেহৰহে বুঢ়া কেঁচুৱা আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই কথাখিনি যাতে আমি উঠি অহা প্ৰজন্মক ভাগৱতৰ মাজেদি যাতে উপলব্ধি কৰাই দিব পাৰোঁ, তাৰ প্ৰতি যত্ন কৰিলেই আমাৰ জীৱনৰ সাৰ্থকতা হ'ব। এই দুদিনৰ কাৰ্যসূচী অৰ্থাৎ যজ্ঞ পূৰ্ণাংগ কৰিবৰ কাৰণে আপোনালোকৰ এই কামদেৱাল অঞ্চল সত্ৰৰ অঞ্চলত বাস কৰা লোকৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য। মনত ৰাখিব কথাটো, পৰম সৌভাগ্য। ভগৱন্ত স্বৰূপ ভক্তসকলক আপোনালোকে যৎ পৰোনাস্তি শ্ৰদ্ধা ভক্তি কৰিব, সেৱা শুশ্ৰূষা কৰিব, আদৰ অভ্যৰ্থনা কৰিব। তাৰ কাৰণে যদি আপুনি এটা খোজ দিব পাৰে তেতিয়া তাৰ খোজৰ মূল্য কি? পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। ভগৱন্তে কৈছে মোৰ কামত যদি তুমি এটা খোজ আগবঢ়াব পাৰা তেতিয়াহ'লে এই জন্মত প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। গতিকে এই কথাবিলাক নজনাৰ কাৰণে আজি বহুতে ভাল কামৰ কাৰণে আগবাঢ়ি নাহে, বা এটা সৎ কাম কৰিবৰ কাৰণে যিটো অনুৰাগ দেখুৱাব লাগে নেদেখুৱায়। কিয়নো তেওঁলোকে লগত নিব নোৱাৰা ধন ঐশ্বৰ্য সম্পত্তিৰ পিছত দৌৰি আছে। গতিকে আমি যাতে তাৰ পৰা উভতাই আনিব পাৰোঁ। আমাৰ ভাগৱতত কৈছে নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আপুনি যিবোৰ বস্তু পিছত আমি গৈ আছোঁ, মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা, মিছা হবে আন জানি জ্ঞানী না। হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে। এই পৰিদৃশ্যমান জগতখনত আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ ৰমন মৰস কেন অজ্ঞানে। আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা মানে ইন্দ্ৰিয় সুখ ভোগৰ পিছত আমি গৈ আছোঁ। আমাৰ অৱস্থা কি হ'ব?
যিবিলাকে ভাগৱতৰ এই কথা নাজানি লগত নিব নোৱাৰা ধনৰ প্ৰতি গতি কৰি আছে, তাৰ অৱস্থা কি হ'ব? বেদে কৈছে